ইতিমধ্যে দূৰত্ব সূত্ৰ আমি শিকিলো দূৰত্ব সূত্ৰৰ পাছত এবাৰ আমি আগবাঢ়িছো বিভাজন সূত্ৰ তো বিভাজন সূত্ৰটো কি হয় বা কেনেকৈ তাক আমি নিৰ্ণয় কৰিছে মই অলপ তোমালোকক আভাস দিম ধৰি ললো মই এটা বিন্দু এ আগৰ দৰে আৰু এটা বিন্দু বি আগৰ দৰে আমি এ বিন্দুটোৰ স্থানাংক ললো x1 y1 আৰু বি বিন্দুটোৰ স্থানাংক ললো x2 y2 এটা বিভাজন সূত্ৰ মানে হল কি ইয়াক বিভাজিত কৰিব অৰ্থাৎ কাক বিভাজিত কৰিব এই এ বি ৰেখাখণ্ডডালক বিভাজিত কৰিব বা বিভাগ দুটা ভাগত বিভক্ত কৰিব এটা সেই বিভক্ত কৰাটো আমি এই ৰকমটো বিভক্ত কৰিব পাৰে ইয়াতো বিভক্ত কৰিব পাৰে ইয়াতো কৰিব পাৰে ইয়াতো কৰিব পাৰে তা আমি কি কৰিলো যে এটা বিন্দু সি তাৰ ধৰি ললো স্থানাংকটো হল x, y এই সি xy বিন্দুটোৱে এ বি ডালক বিভাজিত কৰিছে বা দুটা ভাগত বিভক্ত কৰিছে আৰু হি কেনেদৰে বিভক্ত কৰিছে m:n অনুপাতত m:n মানে কি যদি এ বিৰ দৈৰ্ঘ্য m হয় তেতিয়াহলে BC দৈৰ্ঘ্য কিমান হ'ব n ঠিক আছে এতিয়া সি বিন্দুটোৱে যদি এ বি ৰেখাখণ্ডডালক m:n অনুপাতত বিভক্ত কৰে তেন্তে হলে এই সি বিন্দুটোৰ স্থানাংক আমি নিৰ্ণয় কৰিব পাৰিম আৰু সেই সি বিন্দুটোৰ স্থানাংকটোই হ'ব আমাৰ ইয়াত এই গোটেই কথাখিনি হৈ গ'ল আমাৰ বিভাজনৰ সূত্ৰ এতিয়া চাবা আগৰ দৰে মই যদি কওঁ ইয়াৰ পৰা এডাল আমি লম্ব আঁকিলো ইয়াৰ পৰা আমি এডাল লম্ব আঁকিলো ইয়াৰ পৰা আমি এডাল লম্ব আঁকিলো ঠিক আছে ইয়াৰ পৰা ইয়ালৈ এটা লম্ব আঁকিলো ইয়াৰ পৰা ইয়ালৈ এটা লম্ব আঁকিলো আৰু নামাকৰণ কৰি দিলো এটো পি বিন্দু এটো কিউ বিন্দু ঠিক আছে এ এন সি এন বি আৰ এ x1 y1 বি x2 y2 বিন্দু দুটা সংযোগ কৰা ৰেখাডালক যদি সি বিন্দুটোৱে m:n অনুপাতত অৰ্থাৎ m আৰু n অনুপাতত m অনুপাত n ত বিভক্ত কৰে তেনেহলে সি বিন্দুটোৰ স্থানাংক কি হ'ব তাৰ কাৰণে মই কি কৰো এ বিন্দুৰ পৰা সি বিন্দুৰ পৰা আৰু বি বিন্দুৰ পৰা তিনিডাল লম্ব আঁকিলো একেদৰে এ ৰ পৰা আৰু সি ৰ পৰা লম্ব আঁকিলো তো স্পষ্ট অৰ্থত এই ৰেখা দুটা সমান্তৰাল হ'ব ঠিক আছে কাৰ সমান্তৰাল হ'ব x অক্ষডালৰ সমান্তৰাল যেতিয়া এই সমান্তৰাল হ'ব আৰু এই যেটো 90 ডিগ্ৰী লম্ব হ'ব তো তোমালোকে 6 নম্বৰ পাঠত ত্ৰিভুজৰ সাদৃশ্যতাৰ ক্ষেত্ৰত আমি যদি শৰ্ত ব্যৱহাৰ কৰো এই ত্ৰিভুজ দুটা কি হ'ব এটা সদৃশ হ'ব কি কি ত্ৰিভুজ সদৃশ হ'ব ত্ৰিভুজ APC সদৃশ ত্ৰিভুজ BCQ কি কাৰণে হ'ব আমি প্ৰথমতে 90 ডিগ্ৰী দুটা পালো মই কৈছো এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল যদি সমান্তৰাল হয় তেনে এই কোণটো আৰু এই কোণটো কি কোণ হ'ব এডাল ছেদকৰ কাৰণে এই দুটা অনুৰূপ হ'ব ঠিক আছে ইয়াত এই কোণটো আৰু এই কোণটো আমি কি লব পাৰিম তৃতীয় কোণ আৰু তেতিয়া কোণ 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 গতিকে কোণ 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 স্বীকাৰ্য মতে APC আৰু BCQ ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব APC আৰু BCQ ত্ৰিভুজ দুটা যেতিয়া সদৃশ হ'ব APC BCQ বুলি APC আমি এনেকৈ লিখিব লাগে A লগত C সমান P লগত Q সমান গতিকে CQB আমি লিখিব লাগে এনেকৈ APC আৰু CQB তোমালোকে BCQ লিখিলো একো নাই কিন্তু শুদ্ধটো আচলতে আমাৰ কি হ'ব APC আৰু CQB হ'ব কাৰণ আমি তেতিয়াহে অনুৰূপ কিটা হ'ব পাৰিম এৰ অনুৰূপ কি হয় C P ৰ অনুৰূপ কি হয় Q আৰু C ৰ অনুৰূপ কি হয় B এতিয়া এই ত্ৰিভুজ দুটা যদি সদৃশ হয় এই ত্ৰিভুজ দুটাৰ সদৃশ হলে সদৃশ হোৱাৰ কাৰণে এহেতৰ এই ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ কি হ'ব সমান হ'ব এটা অনুৰূপ বাহু বুলি ক'বলৈ যাওঁতে AP ৰ অনুৰূপ বাহু কি হ'ব AP ৰ অনুৰূপ বাহু হ'ব CQ CP ৰ অনুৰূপ বাহু হ'ব BQ
একেদৰে AC ৰ অনুৰূপ বাহু হ'ব BC AC ৰ অনুৰূপ বাহু BC AP ৰ অনুৰূপ বাহু CQ আৰু CP ৰ অনুৰূপ বাহু হ'ব BQ এটা এই ছটা বাহুৰ মাপ যদি আমি নিৰ্ণয় কৰিব বিচাৰো আমি প্ৰথমতে কৰো AP ৰ মান কিমান হ'ব CP ৰ মান কিমান হ'ব AC ৰ মান কিমান হ'ব একেদৰে CQ মান কিমান হ'ব BQ মান কিমান হ'ব আৰু BC ৰ মান কিমান হ'ব এটা চাবা মই আগতে দেখাইছো আৰু AP ডখৰ মানে কাৰ লগত সমান হ'ব AP মানে কাৰ লগত সমান হ'ব MN ৰ লগত সমান আৰু MN ৰ মান একদম প্ৰথম ক্লাছটোতে মই দেখাইছিলো তোমালোকক ইয়াৰ পৰা ইয়ালৈকে আমি কি হ'ব এই বিন্দুটো হ'ল যেটো x y এতিয়া আমি উলিয়াব লাগে MN ডখৰ নিৰ্ণয় কৰিবলৈ যাওঁতে আমি কি কৰিম এই গুটেই ON ডখৰ লম ON ৰ পৰা আমি কি বাদ দিম OM বাদ দিম এটা ON মানে কিমান হ'ল তেতিয়ালে ON মানে হৈ গ'ল এটো চোৱা ON টো কেনেকৈ পাম ইয়ালৈকে যাম তাৰ পৰা ইয়ালৈকে যাম অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব x আৰু OM মানে কিমান x একেদৰে আমি কি উলিয়াব পাৰিম CP AC CQ BQ আৰু BC দেখবা CP মানে কিমান হ'ব CP হলে কিমান হ'ব এই গুটেই ডখৰ পৰা অৰ্থাৎ CN ৰ পৰা PN বাদ দিব CN মানে হৈ গ'ল y আৰু ইয়াৰ পৰা PN মানে কাৰ লগত সমান হ'ব AM ৰ লগত অৰ্থাৎ y মানে একেদৰে AC কিমান হ'ব AC হৈ গ'ল AC টো আমি থাকিবলৈ দিছো নেক্সট BC টো আমি তেনেকৈ একে হ'ব থাকিবলৈ দিছো এই দুটা হৈ গ'ল M আৰু N কেলে থাকিবলৈ দিছো কাৰণ AC মানে কিমান হয় M ঠিক আছে লিখিয়ে দেখাইছো এটো M আৰু এটো কিমান হয় N এটো কিমান M আৰু এটো আমি লৈছো N এটা বাকি CQ মানে কিমান CQ বুলি ক'লে আমাৰ এটো CQ কাৰ লগত সমান হ'ব RN ৰ লগত সমান তো RN মানে কিমান RN মানে ইয়াৰ পৰা ইয়ালৈকে গুটেটো লম ইয়াৰ পৰা ইয়ালৈকে কিমান x2 মাইনাস বাদ দিব লাগিব আমি ডখৰ ইয়াৰ পৰা ইয়ালৈকে ইয়াৰ দেখাইছো ইয়াৰ পৰা তুমি ইয়ালৈকে ললা আৰু ইয়াৰ পৰা তুমি ডখৰ বাদ দিব লাগিব অৰ্থাৎ কিমান বাদ দিব লাগিব ইয়াৰ পৰা ইয়ালৈকে বিন্দুটো হ'ল x2 y2 গতিকে প্ৰথম আমি যাম কিমান x2 আৰু x2 যোৱাৰ পৰা আমি কি বাদ দিব লাগিব ইয়াৰ পৰা ইয়ালৈকে অৰ্থাৎ x বাদ দিব লাগিব x2 পৰা x BQ বুলি কওঁতে গোটেইটোৰ পৰা BR RN মাইনাস এটো লিখিবলৈ থাকিব RN ঠিক আছে RN ইকুয়াল টু x2 মাইনাস x এতিয়া BQ মানে হৈ গ'ল কিমান BR মাইনাস QR এটো BR তাৰ পৰা QR টো বাদ দিলো BQ পাম BR মানে হ'ব আমাৰ y2 তাৰ পৰা ইয়ালৈকে হ'ব আমাৰ y তো বাকি গোটেইটা আমি মান পালো সেই মানকিটা যদি আমি এইটোত বহাবলৈ বিচাৰো এটো মই ধৰি ললো 1 নং দিলো সেই 1 নম্বৰত যদি মানকিটা আমি এটা বহাই চাও AP CQ CP BQ AC আৰু BC মান কিমান আহিব চাবা AP মানে হৈ গ'ল x - x1 CQ মানে হৈ গ'ল x2 - x equals to CP মানে হৈ গ'ল y - y1 তাৰ পিছত আহিলে BQ মানে হ'ল y2 - y AC মানে হৈ গ'ল m এতিয়া ইয়াৰ পৰা যদি আমি m স্কয়াৰ ৰ লগত সমান বুলি কওঁ x - x1 divided by x2 - x m by f ইয়াৰ পৰা আমি যদি এটা x ৰ মান উলিয়াবলৈ বিচাৰো তেতিয়ালে কিমান ওলাব কাৰণ কিলে x ৰ মানটো c বিন্দুটোৰ স্থানাংক হ'ল x, y গতিকে x ৰ মানটো প্ৰথম আমি উলিয়াব বিচাৰিছো এটা পূৰণ কৰিলে কিমান হ'ব mx2 প্লাস এটা ইয়াৰ পৰা আমি কি উলিয়াব লাগিব x ৰ মান উলিয়াব লাগিব x ৰ মান কেলে উলিয়াব লাগিব কাৰণ আমি কৈছে c বিন্দুটোৰ স্থানাংক কিমান হয় x, y এটা চোৱা x ৰ মান উলিয়াবলৈ আমি তেতিয়ালে কি কৰিব mx2 mx সমান n টো কেনেকৈ পূৰণ কৰিলে
nx minus nx1 ইয়াৰ পৰা mx2 এটো x আছে এটো x আছে mx2 আৰু nx1 একেফালে লৈলো mx2 plus nx1 একেদৰে x লগা ৰাখি দুটা একেফালে লৈ গলো mx plus nx x ৰ মান উলিয়াবৰ কাৰণে x টো আমি কমন লৈ দিলো m plus n into x আৰু ইফালে দুটা থাকিলে mx2 plus nx1 গতিকে x ৰ মান কিমান ওলালে mx2 plus nx1 divided by m plus n ঠিক আছে গতিকে x ৰ মান ওলালে একেদৰে আমি যদি এটো তুলনা কৰো এটা আমি প্ৰথম তুলনা কৰিলো a ৰাখিটো আৰু a ৰাখিটো সমান তাৰ পৰা আমি কি উলিয়ালো x ৰ মান উলিয়ালো একেদৰে এই দুটা ৰাখি আমি যদি এটা তুলনা কৰো a ৰাখি দুটা সমান বুলি তেতিয়ালে তাৰ পৰা কি ওলাব চাব এফালে লিখিছো মই y minus y1 divided by y2 minus y m by n একেখিনি পূৰণ কৰিলে কিমান হ'ব my2 my ny ny1 একে আগৰ নিচিনাকৈ আমি যদি লিখো my2 ny1 equals to my plus ny একে ইয়াৰ পৰা যদি আমি y উলিয়াব বিচাৰো m plus n y my2 plus ny1 my2 plus ny1 divided by m plus n equals to কি ওলালে আমাৰ y গতিকে আমি কি কৰিলো আমি কৈছিলো যে a আৰু b বিন্দু দুটা সংযোগ কৰা ৰেখাডালক যদি এটা বিন্দু c x, y এ m অনুপাত n m/n অনুপাতত অন্তৰ্বিভক্ত কৰে অৰ্থাৎ ভিতৰৰ ফালে বিভক্ত কৰে তেতিয়া হলে c বিন্দুটোৰ স্থানাংক হ'ব আমি পালো x কিমান mx2 plus nx1 divided by m plus n আৰু y1 টো কিমান my2 plus ny1 divided by m plus n অৰ্থাৎ আমি কি ক'ব পাৰিম c বিন্দুৰ স্থানাংক হ'ব c বিন্দুৰ স্থানাংক হ'ব কিমান mx2 plus nx1 divided by m plus n my2 plus ny1 divided by m plus n তো গুটে সূত্ৰটো মই আকৌ এবাৰ কৈ দিছো কিতাপত তোমালোকৰ এনে লিখাও আছে ax1 y1 bx2 y2 বিন্দু সংযোগী ৰেখাডালত যদি আন এটা বিন্দু cxy m/n অনুপাতত অন্তৰ্বিভক্ত কৰে তেনেহলে c বিন্দুটোৰ স্থানাংক হ'ব mx2 plus nx1 divided by m plus n my2 plus ny1 divided by m plus n আৰু হেতু হৈ গল আমাৰ কি তেতিয়ালে বিভাজন সূত্ৰ আৰু যদি আমাক নিৰ্ণয় কৰিবলৈ দিয়ে আমি এনেদৰে নিৰ্ণয় কৰি দেখাব লাগিব কিন্তু ইয়াতে মই কথাখিনি লিখা নাই কিতাপত লিখি থোৱা আছে তোমালোকক যে a আৰু b দুটা বিন্দু লোৱা হ'ল বা তাৰ পৰা এইবিলাক লম্ব অকা হ'ল সেই কথাখিনি কিতাপত লিখি থোৱা আছে সেই কথাখিনি আমি ইয়াত লিখিব লাগিব মই খালি আৰু অকল যিখিনি কৰিবলগীয়া কামখিনি ক্যালকুলেশন পাৰ্টটো পঢ়াই মই অকল কৰি দিছো তোমালোকক ঠিক আছে তো এইটো মোৰ মুহাৰি এতিয়া